আজি ৰাতিপুৱাই দেৱৰখী আৰু মই সোধা লাইভ দিয়াৰ কাৰণে ওলাই আহিলোঁ। ওলাই আহি এতিয়া আমি গণেশগুৰিৰ যিখন উৰণীয়া সেতু আছে সেই উৰণীয়া সেতুৰ তলত সোতৰাশত সোধা বহি আছোঁ। মই ডিছকাউণ্ট দেখুৱাইছোঁ চা, এখন গণেশগুৰিৰ উৰণীয়া সেতু। আৰু আমাৰ মূল উদ্দেশ্যটো হৈছে এইটো নালা, এই চাওক এই দৃশ্যটো সোধা গাৰা, আৰু গাৰাৰ কাৰণে এতিয়া এগৰাকী অবিনাশ চৰকাৰ নামৰ শিশুৱে 8 বছৰীয়া শিশুৱে তেওঁ অকাল মৃত্যুক আকোৱালি লৈছে। কিন্তু তাৰ পিছতো এতিয়া নিৰ্বিকাৰ চৰকাৰ তথা প্ৰশাসন এইসমূহ দৃশ্য যেন এতিয়া দেখিও নেদেখাৰ ভালদৰে আমি দেৱৰখী আৰু মই কি কৰিছোঁ, সোধা এই ৰাস্তাটোৰ কাৰণে সোধা এটা লাইভ দিয়াৰ কাৰণে আহিলোঁ। লাইভটো দেৱৰখী পুৰা ৰেডি কৰি আছে, কেমেৰা পাৰ্চন মোৰ দেৱৰখী ৰেডি হৈ আছে। অফিচত ফোন কৰি কৈছোঁ একদম কৈ দিয়া অফিচত ফোন কৰি কৈ দিবহি। আমি এই নালাত দেখুৱাব আছোঁ, এই নালাটোৰ কাৰণে সোধা নাম হৈছে ৰাস্তাত। এই যিটো নালা চাওক, এই যিকেইটা নালা, এই নালাকেইটা ৰাস্তাৰ মাজতে খুলিছে খুন্দৰ কাৰণে সোধা দামে দাম বুলি ক'লে না, সোধা দাম হৈছে দামে দাম। এফালে ঠেলা আল্লাহ এটা কষ্ট কৰি আছে, আহিব পৰা নাই, এফালে গাড়ী আহিব পৰা নাই। একদম আমি ঠেলাল্লাটো অলপ সহায় কৰি দিছোঁ, আৰু ঠেলাল্লাটো অলপ সহায় কৰি দিলোঁ। তাৰমানে ঠেলাখন বিৰাট বিপদত পৰিছে, টানিব পৰা নাই। নৰাৰ কাৰণে অলপ টানি দিছোঁ, সহায় কৰি দিছোঁ ৰাস্তাটো পাৰ হোৱাৰ কাৰণে। এই নালাগিটাৰ কাৰণে কিন্তু সোধা যাম হয় ৰাস্তাটো। গণেশগুৰি ব্ৰিজখনৰ তলেদি আহি কি মানে যিটো নালা বাও নহয়, ৰাস্তাটো একদম সোধা খুন্দিছে। এই খুন্দাৰ কাৰণে এতিয়া কিমানজনে সমস্যাত পৰিছে, কিমানজনে মৃত্যুক আকোৱালি লৈছে, কিমানজনে আৰু চিৰদিনৰ ঘূণীয়া হ'ব লাগিছে। তাৰপিছতো কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আমি দেখিছোঁ এই চাওক সোধা গাৰাই ৰাস্তাৰ মাজতে গাৰাটো মই দেখুৱাই আছোঁ। গাড়ীগিলা যাই আছে না, এইটো গাৰা সোধা ভয়ংকৰ গাৰা দেখিছে না। এই গাৰাটোৰ কাৰণে এতিয়া এই ৰাস্তাটো যাম, সোধা যাম হৈছে এই ৰাস্তাটো, সোধা যাম। আগফালে যাম হৈছে, আগফালে গাৰা হৈছে। কি কৰিব আৰু মহানগৰী সমস্যাত পৰিছে। কেতিয়া এতিয়া প্ৰশ্ন হৈছে, কেতিয়া পৰিত্ৰাণ পাব এই জাম য'ত আৰু গাঁতাসমূহৰ কাৰণে গুৱাহাটী মহানগৰী সেইখিনি এতিয়া ডাঙৰ প্ৰশ্ন, ডাঙৰ চিন্তা কৰিব লগা বিষয় হৈ গৈছে। সোধা গাৰা য'তি যায় আপুনি ততি গাৰা দেখা পাব। এই গাড়ীগিলাৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। সোধা মানে এটা অবিনাশ চৰকাৰ বৰ ল'ৰা এটা ই মৰছি, বেয়া লাগছে কথাটো। এই অবিনাশ চৰকাৰে কাৰ কাৰণে মৰছি, এই গাৰাৰ কাৰণে গাৰাত পৰি হৰাই গৈছে। আৰু তাৰপিছতে কিন্তু এই চৰকাৰ প্ৰশাসনৰ কোনো ধৰণৰ গুৰুত্ব নাই। এই অবিনাশ চৰকাৰৰ যিটো মৃত্যু, সেই মৃত্যুৰ খবৰে ইতিমধ্যে সমগ্ৰ ৰাজ্যক পাইছে। তাৰপিছতে কিন্তু চৰকাৰখনৰ কোনো ধৰণৰ গুৰুত্ব নাই। গাৰাই হাঙৰ ৰাস্তা, আৰু এই ৰাস্তাত গাৰাগিলাৰ কাৰণে বিভিন্ন সমস্যাত দেখা পোৱা গৈছে। সোধা যাম ৰাস্তাত, এখন গণেশগুৰি উৰণীয়া সেতুৰ তলত আমি দৃশ্যত দেখুৱাই আছোঁ। সোধা যাম হৈছে এই গাৰাগিলাৰ কাৰণে, দামে দাম, সোধা গাৰাগিলা কিন্তু মাৰা নাই। নামানিলেও এতিয়া অসুবিধা, নুশুনিলেও অসুবিধা। এতিয়া কি ক'ব, এনে কাৰ কথা শুনব। এই গাড়াটোৰ কাৰণে কিমান দাম হৈছে, দুটা ফালৰ ৰাস্তাটো আহিব লগা হৈছে, দামে দাম হৈছে। মই পুনৰ দেখিছোঁ আপোনালোকক চাওক, এইটো গাড়া, এই গাড়াটোৰ কাৰণে এই ৰাস্তাটোৰ দাম হৈছে। সোধা দাম বুলি ক'লে না, সোধা দাম এই গাড়াটোৰ কাৰণে। এই এটা ৰখি আছে, যাব পাৰাই নাই, বহুত সময় ৰখিলে না, বহুত সময় ৰখছি এই যান জঁটৰ কাৰণে, যাব পৰা নাই। আৰু গাড়া চাওক, সোধা ৰাস্তা এখন হৈছে গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতু। সেই উৰণীয়া সেতুৰ তলত সোধা গাৰা খুন্দিছে। এই সোধা গাৰাৰ কাৰণে সোধা ৰাস্তাত সোধা জাম হৈছে।